নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ আছামিজ চেলিব্ৰিটি নিউজ ইউটিউব চেনেলটিলৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা আদি অনাদিৰ ধাৰাবাহিকখনত নিহাৰিকা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ আচল নামটো কি, তেওঁৰ প্ৰকৃত ঘৰ ক'ত, তেওঁৰ জন্মগ্ৰহণ ক'ত কৰিছিল, তেওঁৰ শিক্ষাগত অৰ্হতা কিমান, এইবোৰ সকলো জানিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। ৰ'ব আপোনালোকক এটা কথা কওঁ, আপোনালোকে যদি আমাৰ আছামিজ চেলিব্ৰিটি নিউজ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আমি দিয়া প্ৰত্যেকটা ভিডিঅ' নটিফিকেশ্যন যাতে আপোনালোকে আগতীয়াকৈ পায়। আৰু বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল বেছি পলম নকৰি বলক পৰৱৰ্তী ভিডিঅ'টোৰ ফালে আগবাঢ়ো। আদি অনাদি ধাৰাবাহিকখনত নিহাৰিকাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ আচল নামটো হৈছে নিহাৰিকা মহন্ত আৰু তেওঁৰ ঘৰ হৈছে নগাঁৱত। তেওঁ জন্মগ্ৰহণ কৰিছিল 14 ডিচেম্বৰ তাৰিখে। এইবাৰ জানো হওক নিহাৰিকা মহন্তৰ পৰিয়ালত কোন কোন আছে। তেখেতৰ পৰিয়ালত মাক দেউতাক আৰু লগতে ককায়েক এজন আছে। তেওঁৰ মাকৰ নাম হৈছে অৰুণা মহন্ত আৰু দেউতাকৰ নাম হৈছে পল্লৱ মহন্ত আৰু ককায়েকৰ নামটো হৈছে নক্ষত্ৰ মহন্ত। বন্ধু বান্ধৱীসকল, আপোনালোকক এটা কথা জনাই দিওঁ যে নিহাৰিকাৰ প্ৰথম ধাৰাবাহিকখনেই হৈছে আদি অনাদি। তেখেতে আদি অনাদিতে প্ৰথম অভিনয় কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, অভিনেত্ৰীগৰাকীৰ ইমানখিনি আছিলে বায়োগ্ৰাফী। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে প্লিজ এটা লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আজিলৈ ধন্যবাদ।